পোনপ্ৰথমে মই বৰ্ণালী চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ টেঙামৰা। এয়া কেৰাহী এটাত মই পানীখিনি উতলাৰ পাছত টেঙামৰাখিনি দি দিছিলোঁ। এয়া উতলি আছে, আপোনালোকে দেখা পাইছে নিশ্চয়। মই হাতাখনে অলপ লৰাই দেখুৱাই দিছোঁ আপোনালোকক, সেইকাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকলৈ। এয়া উতলটো হৈ গৈছে। মই এয়া পাতলা চাকনি এখনত মই চেকিছোঁ, আৰু টেঙামৰাৰ ৰসটোৱেহে জেলি বনাব পাৰে। সেইকাৰণে মই ধুনীয়াকৈ চেকা হৈ গৈছে পাৰফেক্টলি। এতিয়া মই কাপ এটা জোখে কেই কাপ হৈছে মই জুখিম। কেৰাহী এটাত মোৰ 5 কাপ হৈছে। আপোনালোকে এনেকৈ কাপ এটাত জুখি পেলাই দিব। আপোনালোকে দেখা পাইছে। চেনি মই দিম সেইটো কাপৰে মই 4 কাপ চেনি দিম, কাৰণ 1 কাপ কমাই দিম, আমি মিঠা কমকৈ খাওঁ। আপোনালোকে যদি বেছিকৈ খাব পাৰে মিঠাটো, তেনেহ'লে সমান পৰিমাণৰ দিব। আমি অকণ টেঙা টেঙা ভাৱটো আহি থাকিলে ভাল পাওঁ। মোৰ উতলটো আহি আছে, ফেনটো কাঢ়ি পেলাই দিব লাগে। ফেনটো যদি থাকে কেইদিনমানলৈ যদি সাঁচি ৰাখিব বিচাৰে, তেতিয়া জেলিখিনি বেয়া হয়। এয়া মোৰ ধুনীয়াকৈ হৈ গৈছে। মই এতিয়া বাতি এটা চেক কৰিম, গলি গৈছেনে নাই যোৱা। যদি বাতিটোত যদি চেক কৰোঁতে গলি যায়, তেনেহ'লে নাই হোৱা। মোৰ গলি যোৱা নাই পাৰফেক্টলি। মোৰ হৈ গৈছে। মই বটল এটাত এতিয়া মই ধুনীয়াকৈ ধুই শুকুৱাই থৈছিলোঁ। এতিয়া মই বটলটোত কাঢ়ি ল'ম। মোৰ সেয়া এবটলহে হৈছে। মোৰ পাৰফেক্টলি হৈ গ'ল। আপোনালোকক কাটি মই দেখুৱাই দিছোঁ। টেঙামৰা জেলিখিনি বনালোঁ। এতিয়া সিতাখিনি মই এতিয়া ভাজিম, চাটনি নিচিনা কৰিম। মই কি লৈছোঁ আপোনালোকক দেখুৱাইছোঁ। এতিয়া প্ৰথমতে মই কেৰাহী এটা পাতি লৈছোঁ। কেৰাহীটোত মই তেল অকণমান দিছোঁ। তাৰপিছত তাতে মই পিঁয়াজ দিয়া নাই, মই কেঁচা জলকীয়া, পাঁচফোৰণ দিছোঁ। টেঙামৰাখিনি দি পেলাই মই এতিয়া অকণমান সময় লৰাই ল'ম। তাতে মই এতিয়া নিমখ, হালধি আৰু চাট মছলা অকণমান দি দিছোঁ, খাবলৈ টেষ্টি হয়। ইয়াত মই গুড় 3 চামুচ দিছোঁ। গুড় 3 চামুচ দিলে টেঙা যিহেতু, তেতিয়া খাই ভাল লাগিব। মোৰ টেঙামৰাখিনি কম কাৰণে মই গুড় 3 চামুচেই হৈছে। আপোনালোকে ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। আমাৰ যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল বাটনটো অল কৰি দিব। আমাৰ পাৰফেক্টলি হৈ গ'ল। মই বাহিৰৰ চৌকাত বনাইছিলোঁ কাৰণে সন্ধিয়া হোৱাৰ কাৰণে আন্ধাৰ আন্ধাৰ লাগিছে। টেঙামৰা ধোঁৱা ওলাই আছে। নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ।